মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই বিগিনাৰ্ছ ইংলিছ 4ৰ লেসন 2 থকা দ্য এণ্ড দ্য গ্ৰাছহপাৰ নামৰ লেসন 2ৰ যিখিনি এক্টিভিটি ৰৈ গৈছিল আমি সেইখিনি আজি মই বুজাবলৈ ওলাইছোঁ। তোমালোকে সকলোৱে পাঠ্যপুথিখন ওলাই লোৱা আৰু সকলোৱে সুন্দৰকৈ চাই যাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনোৱে যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই বা পোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ'খিনি চাই ল'বা, তেন্তে এইখিনি এক্টিভিটি বুজিবলৈ সহজ হ'ব। আহাচোন আমি চাওঁ এতিয়া কি কি এক্টিভিটি আছে আমাৰ ৰৈ গৈছে। এক্টিভিটি নম্বৰ 8ত আছে ৰিড দ্য ৱৰ্ডছ অন দ্য ব্লক। Some of them are in full form, other in contracted form. Circle the words in contracted form. Read the words on the block. এইবিলাক ব্লক দেখিছেনে? ৱালৰ নিচিনা দেখা গৈছে, এটা এটা ব্লকত ৱৰ্ড কিছুমান আছে আমাৰ। Some of them are full form, কিছুমান হৈছে full form. Other in contracted form. Contracted form মানে short form. এইবিলাক দেখিছে? এইবিলাক হ'ল contracted form. Circle the words in contracted form আৰু contracted form বিলাকত circle কৰিব দিছে। হাচোন আগে আমি পঢ়ি লওঁ। I am, I will, cannot, can't, could not, couldn't, it is, it's, is not, isn't, let us, let's, that is, that's, do not, don't, does not, doesn't, did not, didn't, will not, won't. ছাত্ৰ-ছাত্ৰীসকল দেখিছেনে তোমালোকে I am কিছুমানৰ উচ্চাৰণটো আমি একে কৰিছোঁ। I will এইটোতো প্ৰায় একে হৈছে। এইটো cannot তো আমি কি মাৰিছোঁ can't, মানে দেখাত একে অৰ্থ বহন কৰিছে যদিও ইয়াক আমি উচ্চাৰণ কি কৰিব লাগিব, অলপ বেলেগকৈ মাতিব লাগিব। এতিয়া এটা হ'ল এইটো হ'ল ফুল ফৰ্ম আৰু এইটো হ'ল শ্বৰ্ট ফৰ্ম মানে কণ্ট্ৰেক্টেড ফৰ্ম। এতিয়া আমাক কি কৰিব দিছে, চাৰ্কল কৰিব দিছে যিখিনি কণ্ট্ৰেক্টেড ফৰ্ম। এটা কণ্ট্ৰেক্টেড ফৰ্ম যিখিনি আমি ঊৰ্ধ্বকমাৰ ভিতৰত পাইছোঁ, এইটো ঊৰ্ধ্বকমা দেখিছেনে, সেইখিনি হ'ব কণ্ট্ৰেক্টেড ফৰ্ম। আমি এতিয়া চাৰ্কল কৰোঁ। I am, I will, can't, couldn't, it's, isn't, let's, that's, don't, doesn't, didn't আৰু won't। দেখিছে ছাত্ৰ-ছাত্ৰীসকল? তোমালোকে এনেকৈ চাৰ্কল কৰিবা। তাৰপিছত আছে Now write the contracted form of the underlined word. এতিয়া কি কৰিছে, তলত কিছুমান সেন্টেন্স দিছে, 5টা সেন্টেন্স দেখিছানে? সেন্টেন্সবিলাকৰ প্ৰত্যেকটো সেন্টেন্সতে এটা এটা ৱৰ্ডৰ আন্ডাৰলাইন কৰা আছে, দেখিছা? এই আন্ডাৰলাইন কৰা ৱৰ্ড কেইটাত আমাক কি কৰিব দিছে, কণ্ট্ৰেক্টেড ফৰ্মত লিখিব দিছে। টুডে I am going to the market. এটা I am টো কি লিখিব লাগিব, এইটো লিখিব লাগিব I am কণ্ট্ৰেক্টেড ফৰ্মত। I will buy a cricket bat, এইটো I will এনেকৈ লিখিব লাগিব। I cannot play with my old bat because it is broken. cannot টো কি লিখিব লাগিব, can't. My sister does not like to play cricket, এইটো does not টো কেনেকৈ লিখিব লাগিব, doesn't. So she will not come with me, এইটো won't। ছাত্ৰ-ছাত্ৰীসকল দেখিছেনে তোমালোকৰ চাৰ্টখনৰ পৰা চাইছে, এই যিটো আণ্ডাৰলাইন কৰা ৱৰ্ড আছে সেই ৱৰ্ডটোৰ ঠাইত ইয়াতে কণ্ট্ৰেক্টেড ফৰ্মখিনি চাই লিখি দিব লাগিব। চোৱাচোন মই তোমালোকক দেখাই দিছোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় দেখা পাইছা, টুডে I am going to the market, এইটো I am টো মই কেনেকৈ শ্বৰ্ট ফৰ্মত লিখিছোঁ, I will টো won't লিখিছোঁ, cannot নো can't, তাৰপিছত does not টো doesn't, তাৰপিছত will not টো won't, এনেকৈ তোমালোকে লিখিবা। ছাত্ৰ-ছাত্ৰীসকল আহাচোন এতিয়া 9 নম্বৰ এক্টিভিটিত কি দি আছে, ৰিড দ্য চেণ্টেন্সটো পঢ়া। দ্য গ্ৰাছহপাৰ ৱাজ ছিংগিং এণ্ড ডান্সিং, দেয়াৰফৰ হি কুড নট ষ্ট'ৰ ফুড। দ্য গ্ৰাছহপাৰ
ফৰিংটোৱে was singing and dancing নাচি গান গাই আছিল আৰু নাচি আছিল therefore সেয়েহে he could not store food আৰু সেইকাৰণে ফৰিংটোৱে খাদ্য সঞ্চয় কৰিব পৰা নাছিল now এতিয়া join the two matching part from each of the sentence given below write them together beginning the second sentence with therefore এই therefore wordটো দেখিছা ইয়াৰে তিনিটা সেন্টেন্স আছে ইফালে তিনিটা সেন্টেন্স আছে ইয়াৰে এটা সেন্টেন্সৰ লগত therefore লগ কৰি ইয়াৰে এটা সেন্টেন্স লিখিব লাগে কেনেকৈ লিখিম আমি it is summer therefore we must store food for winter এতিয়া গ্ৰীষ্মকালীন সেইকাৰণে আমি জাৰকালিৰ কাৰণে কি কৰিব লাগিব খাদ্য সঞ্চয় কৰিব লাগিব any was busy any নামৰ পঢ়ুৱাটো বহুত ব্যস্ত আছিল therefore সেইকাৰণে hope did not meet her hopeক লগ কৰিব পৰা নাছিল any and hope are friends any আৰু hope দুইটা ভাল বন্ধু আছিল therefore any helped hope আৰু সেইকাৰণে any hope সহায় সেইকাৰণে any help এনিয়ে সেইকাৰণে hopeক সহায় কৰিছিল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কি কৰিব লাগে therefore মানে গতিকে সেইভাবে এই wordটো লগ লগাই আমাক কি কৰিব দিছে দুটা বাক্য আমাক এটা কৰিব দিছে মই লিখিছো চোৱাচোন দেখিছানে তোমালোকে it is summer therefore we must store food for winter Annie was busy therefore hope did not meet her Annie and hope are friends therefore Annie help hope এনেকৈ তোমালোকে বহিত লিখিবা এটা 10 number activity আছে do you know that ants are always busy and hardworking they work together and move in a line source word from the box and complete the sentence below do you know তুমি জানানে that ants are always busy পৰুৱা সদায় ব্যস্ত and hardworking আৰু কঠোৰ পৰিশ্ৰম কৰে they work together তেওঁলোকে লগ হৈ কাম কৰে and move in a line আৰু এটা লাইনত সিহঁতে গতি কৰে choose word from the box and complete the sentence below এই বক্সত থকা word বিলাকৰ তলৰ খালি ঠাইখিনি পূৰ কৰা busy মানে কি হৈছে ব্যস্ত tiny মানে সৰু hardworking মানে কঠোৰ পৰিশ্ৰম together মানে একেলগে line মানে যিটো আমি সৰল ৰেখাত গতি কৰা বুলি কওঁ হেতু line এই নম্বৰত মই লিখিয়ে দিছো তোমালোকে চাই যোৱা the ant is a dash insect smaller than a bee পৰুৱা হৈছে এটা সৰু প্ৰাণী কাটকে সৰু বিকে সৰু গতিকে সৰু হলে আমি কি লিখিম tiny ants are always dead they hardly take a rest আমি কি লিখিম ants are always hardworking and পৰুৱাবিলাকে সদায় কঠোৰ পৰিশ্ৰম কৰে they hardly take a rest আৰু কেতিয়াবা সিহঁতে জিৰণি লয় they are very dash insect they are not lazy they are very busy insect তেওঁলোক বহুত ব্যস্ত প্ৰাণী they are not lazy সিহঁত lazy নহয় ants always move in a dash just like soldiers ants always move in a line just like soldier পৰুৱাবিলাকে এটা সৰল ৰেখাত গতি কৰে যিদৰে সৈনিকবিলাকে এটা লাইনত গতি কৰে ants like to work days they do not usually work alone ants like to do together পৰুৱাবিলাকে সদায় একেলগে কাম কৰে they do not usually work alone তেওঁলোকে কেতিয়াও অকলশৰে কাম নকৰে ছাত্ৰ-ছাত্ৰীসকল আমি the ant and the grasshopper নামৰ চেপ্টাৰটিৰ জৰিয়তে আমি গম পালো যে ভৱিষ্যতৰ কাৰণে আমি কি কৰিব লাগে অলপমান হলো কি কৰিব লাগে সঞ্চয় কৰিব লাগে সঞ্চয় এটা আমাৰ কি ভাল গুণ যিদৰে পৰুৱাবিলাকে কি কৰে কষ্ট কৰা খুব হাৰ্ড ওয়াৰ্কিং কৰে তেওঁলোকে কি কৰে গ্ৰীষ্মকালীন বৰ ব্যস্ত আৰু শীতকালৰ কাৰণে তেওঁলোকে কি কৰে
খাদ্য সঞ্চয় কৰে। আমি এই পাঠটিৰ জৰিয়তে পঢ়ুৱাৰ ওপৰত আমি কি পালোঁ, তেওঁলোকে কি কৰে কেনেকৈ কৰে সেই ওপৰত বিষয়ে গম পালোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি কৰিবা, ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যিবিলাকে আগৰ ভিডিঅ'খিনি চোৱা নাছিলে ডেছক্ৰিপশ্যনত গৈ আগৰখিনিও চাই ল'ব, তেতিয়াহ'লে পাঠটি বুজি পোৱাত সহজ হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু পোনপ্ৰথমবাৰৰ বাবে মোৰ যদিহে এই চেনেলটোলৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।